আমি আজি ৰাইজে এই মায়ঙৰ ২ নং মুৰকাটাত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিছোঁ। আমাৰ অসম চৰকাৰ সাৰ্ভে টিম আহিছিলে, ইয়াত সাৰ্ভে কৰিবলৈ আমাৰ পবিত্ৰ সম্প্ৰসাৰণৰ কাৰণে আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছিলে আৰু সেইটোৰ শুনানিৰ ভিত্তিত আমাৰ এই বৃহত্তৰ অঞ্চলটি মানে পবিত্ৰ সম্প্ৰসাৰণৰ এটা যোজা চলি আছে। আমি এই কথাটোক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু আজি ফলস্বৰূপে আমি ইয়াত প্ৰায় ২ সহস্ৰাধিক লোক আমি সমবেত হৈ ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি গণতান্ত্ৰিক প্ৰতিবাদ আমি চলি থাকিব। যেতিয়ালৈ এই সমস্যাটো সম্পূৰ্ণৰূপে স্থায়ী সমাধান নহয় তেতিয়ালৈ ৰাইজে প্ৰতিবাদ কৰিব, কাৰণ এই পবিতৰাখন আমাৰ ৰাইজে গঢ়া পবিতৰা। এই পবিতৰাখন আমাৰ পূৰ্বপুৰুষসকলে ককা আইতাসকলে গঢ় দিছিল। আমাৰ এই বৃহত্তৰ অঞ্চলটোৰ যিখিনি আমাৰ উত্তৰাধিকাৰী ইয়াত বসবাস কৰিব তেওঁলোকৰ প্ৰাকৃতিক সন্তুলন যাতে অটুট থাকে তাৰ সেই মানসেৰে এই পবিতৰা অভয়াৰণ্য জন্ম দিছিল আৰু ইয়াক 1971 চনত আমাৰ চৰকাৰে বন বিভাগে ইয়াক অভয়াৰণ্য স্বীকৃতি দিছিল আৰু পবিতৰা আমাৰ এই মায়ং অঞ্চলৰ এটা গৌৰৱ আৰু আমি এই মায়ং অঞ্চলৰ মানুহে পবিতৰাখনক নিজৰ বুকুত লৈ আছোঁ আৰু আজি বুকুত লোৱা পবিতৰাখনে যে তলে তলে কিছু দুষ্টচক্ৰ বিষয়াসকলে লগ লাগি আজি এই গোটেই আমাৰ যিখিনি প্ৰকৃত যিখিনি খিলঞ্জীয়া ভূমিপুত্ৰ এই ভূমিপুত্ৰসকলক এই অঞ্চলৰ পৰা ফাটে মৰাৰ এটা প্ৰচেষ্টা কৰিছে, আমাক খেদি পঠিওৱাৰ এটা উচ্ছেদ কৰাৰ এটা পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াইছে। গতিকে ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এই কাৰ্যসূচীক আমি অনতিপলমে বাতিল কৰাৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ। আমাৰ আজু ককাহঁতে এই পবিতৰা নিজ হাতেৰে গঢ় দিছিল, সেই পবিতৰাই আজি আমাক বিপদলৈ পঠিয়াই দিছে, আমাক গৃহহীন কৰিবলৈ পঠিয়াইছে। আমি বন বিভাগে যিবিলাক উচ্ছেদ কৰিব বিচাৰিছে আমাক এই কথা আমি কোনো পধ্যেই মানি নলওঁ। আমি এই ভূমিপুত্ৰ খিলঞ্জীয়া ভূমিপুত্ৰ এই ভূমি এৰি আমি কলৈ যাম আৰু এই বন বিভাগৰ এই মইমতালৈ আমি চাই নাথাকোঁ আৰু উচ্চতম ন্যায়ালয়ক এটা আমি দাবী জনাওঁ যে আমাৰ গৃহহীন এই মানুহবিলাকক সকাহ দিয়ে আৰু আমাৰ এই মানুহখিনিক নিৰাপত্তা দিয়ে আৰু পবিতৰা বনাঞ্চলৰ এই মানুহ জনবসতিখিনি আমি কেতিয়াও মানে মানুহখিনি ধ্বংস কৰিব নিদিওঁ। নচলিব